Hello, Bhaiti Bonti. Welcome to my YouTube channel, Accountancy Smart Concept. মই সজল দত্ত, এছ'চিয়েট প্ৰফেচাৰ। আজি 30 বছৰৰ পৰা মই একাউণ্টিং প্ৰফেশ্যনতো আছোঁ আৰু একাউণ্টিং টিউশ্যনতো আছোঁ, টিচিঙত আছোঁ। ঠিক আছে, তো মই ভাবিলোঁ মই ষ্টুডেণ্টৰ প্ৰব্লেম দেখিছোঁ, বহুত ধৰণৰ প্ৰব্লেম আছে, প্ৰব্লেম চাইছোঁ, ওচৰৰ পৰা এইবিলাক ঠিক কৰিছোঁ, এক্সপিৰিয়েঞ্চ লৈছোঁ, এইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰিছোঁ। মই ভাবিলোঁ এই এক্সপিৰিয়েঞ্চটো মই সকলোৰ লগত শ্বেয়াৰ কিয় নকৰোঁ, কৰিব লাগিছে। তো আজি মই জাৰ্নালৰ ওপৰত ষ্ট্ৰেছ নিদিম, জাৰ্নাল নিশিকাওঁ, এইটো তোমালোকে জাৰ্নালটো কৰি ল'বা, জাৰ্নালটো এনেকুৱা কৰিছে। ঠিক আছে, এতিয়া মই অকল লেজাৰৰ ওপৰত বুদ্ধি লগাম, চব বুদ্ধি। জাৰ্নালবিলাক চাই ল'বা, এইটো মই কৰাইছোঁ, এইবিলাক পাৰিবা তোমালোকে। এতিয়া হ'ল লেজাৰ কৰিম, আমি লেজাৰৰ ওপৰত ফ'কাছ দিম। ঠিক আছে, জাৰ্নাল নকৰাওঁ, আৰু নুবুজিলে মই কৰাই দিম, কমেণ্টত লিখি দিবা, সময় নষ্ট কৰি লাভ নাই। তো এইটো হ'ল আমি এই ডেস্কিৰ ভাত এটা দেখিলে আমি সব গম পাই যাওঁ ন, গোটেই ভাত হৈছে নে নাই। এটা ভাত চালে আমি গোটেইখিনি ডেস্কিৰ ভাত হৈছে নে নাই তো আমি গম পাই যাওঁ। ঠিক এনেকুৱা আমি এটা বস্তু লৈ কেছ একাউণ্ট ডেবিটেড টু কেপিটেল এটা জাৰ্নাল লৈ বুজাই দি আছোঁ, গোটেইখিনি এনেকুৱাই হ'ব। খালি মোৰ কথাটো শিকিবা, জানি ৰাখিবা, একো নাই লেজাৰত, খালি 2-3টা কথা জানিব লাগে, লেজাৰ হৈ গ'ল। লেজাৰত একো নাই। কেছ একাউণ্ট ডেবিটেড টু কেপিটেল। আচ্ছা, আমাৰ ইয়াতে 2টা একাউণ্ট আছে, 2টা একাউণ্ট আমি বনালোঁ। এটা হ'ল কেপিটেল একাউণ্ট আৰু লেজাৰৰ কিতাপত এই দেখা লেজাৰ একাউণ্ট। লেজাৰ বেলেগ কিতাপ থাকে, জাৰ্নাল বেলেগ কিতাপ থাকে। আচ্ছা, লেজাৰৰ কিতাপত এটা কেছ একাউণ্ট খুলিলোঁ আৰু এটা কেপিটেল একাউণ্ট খুলিলোঁ। ঠিক আছে, এতিয়া আমি জাৰ্নালৰ পৰা লেজাৰ পোষ্টিং কৰিম। এই 2টা বস্তু যদি গম পাই যাওঁ, সব গম পাই যাম। তো একবাৰ ভালকৈ ফ'ল' কৰিবা মোক, মোৰ কথাখিনি। কেছ আমাৰ জাৰ্নালত কোনখিনিত আছে? ডেবিটত আছে। আমি কি বনাই আছোঁ? ধৰা আমি কেছ বনাই আছোঁ প্ৰথমতে, তো কেছটো কোনখিনিত আছে? ডেবিটত। এমাউণ্টটো চোক বন্ধ কৰি আনি বহাই দিয়া ডেবিট ছাইডত। ইয়াত কিন্তু ডেবিট ক্ৰেডিট বেলেগ, আধা ডেবিট আধা ক্ৰেডিট। আধা হৈ গ'ল ডেবিট আৰু আধা হৈ গ'ল ক্ৰেডিট। মনত ৰাখিবা, এই দেখা এইখিনিলৈকে ডেবিট লেফ্ট ছাইড আৰু ৰাইট ছাইড হৈ গ'ল ক্ৰেডিট। এইটোৰো এনেকুৱা হ'ব, এই দেখা ইয়ালৈকে ডেবিট, এই ছাইড ক্ৰেডিট। তো এমাউণ্ট কেছ বনাই আছোঁ, কেছটো কোনখিনিত আছে? ডেবিটত। ডেবিটত আছে কেছ, কেছটো ডেবিটত বহাই দিলোঁ আৰু কেছটো ডেবিটত বহালোঁ। আৰু তাৰ অপজিট এণ্ট্ৰিৰ নাম কি? অপজিট, বিপৰীত। এইটো অপজিট এণ্ট্ৰিৰ নাম কি? কেপিটেল। বহাই দিলোঁ কেপিটেল টু কেপিটেল। হৈ গ'ল আমাৰ কেছৰ কাম। কোনটোৰ কাম হ'ল? কোনটোৰ কাম শেষ হ'ল? কেছৰ কাম। আচ্ছা, টু আৰু বাই কিয় লিখে সেইটো মই বুজাই আছোঁ অলপ পিছত। এতিয়া আহিলে কেপিটেল একাউণ্ট। কেপিটেল একাউণ্টটো ক'ত বহি আছে? এমাউণ্টটো ক্ৰেডিটত। তো কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইডত বহিব এমাউণ্টটো। ঠিক আছে, চকু বন্ধ কৰি এইটো লিখি দিম। কেপিটেল এমাউণ্ট ক্ৰেডিটত, এমাউণ্টটো লেজাৰৰ ক্ৰেডিটত বহিব। কি বুলি লিখিম? অপজিট এণ্ট্ৰি। অপজিট এণ্ট্ৰি, কেপিটেলৰ অপজিট এণ্ট্ৰিৰ নাম কি?
কেশ এইটো লিখি দিম বাই কেশ হৈ গ'ল দুটা একাউণ্টৰ লেজাৰ পোষ্টিং এতিয়া টু আৰু বাই কিয় লেখে এইটো নিয়ম এইটোৰ কোনো ৰুল নাই একো নাই এইটো কনভেনশ্যন বুলি কয় আগৰ পৰা চলি আহিছে এনেকা এইকাৰণে আমি এইটো বাই লিখোঁ এইটো টু লিখোঁ হৈ গ'ল তো এটা আমি গম পাই গ'লোঁ তো গোটেইকেইটাৰ অৱস্থা এনেকাই হ'ব কিন্তু ইয়াৰ মাজত এটা কথা আছে যেতিয়া আমি কেশ ধৰিম ইয়াতে যিমান ধৰা কেশ আছে ইয়াত যিমান কেশ আছে কেশৰ কাম হ'ল একেলগে এনেকা সব একাউণ্ট নোখোলোঁ প্ৰথমতে কেশ একাউণ্ট খুলিলোঁ কেশটো অলপ ডাঙৰ হয় লেজাৰ পোষ্টিং কৰাৰ টাইমত কেশটো অলপ ডাঙৰ হয় তো অলপ ডাঙৰ কিতাপ একাউণ্ট বনাই ল'লোঁ আচ্ছা যিমান কেশ আহিলে কেশ ডেবিট এমাউণ্ট ডেবিট অপজিট এণ্ট্ৰিৰ নাম ইয়াতে দেখা 2 নম্বৰত কি হ'ব কেশ ক্ৰেডিট এমাউণ্ট ক্ৰেডিট অপজিট এণ্ট্ৰিৰ নাম 3 নম্বৰত হ'ল কেশ ডেবিটত আহিলে এমাউণ্টৰ ডেবিটত বহি যাব অপজিট এণ্ট্ৰিৰ নাম চেলছ আৰু এইবিলাক টিক কৰিম এতিয়া আমি হেৰি কৰি আছোঁ কি কৰি আছোঁ আমি হেৰি কৰি আছোঁ লেজাৰ পোষ্টিং কৰি আছোঁ কেশৰ এইটোৰ কাম হৈ গ'ল এইটোৰ কাম হৈ গ'ল এইটো পেঞ্চিল দি মাৰ্ক কৰিম দেই এইটো এনেকা থিয়ৰিত এনেকা কৰিব নালাগে আৰু লেজাৰ পোষ্টিংটো নিদিয়ে ইমান ইজি বস্তুটো নিদিয়ে তো ঠিক আছে এইটো কেশৰ কাম হ'ল তাৰপিছত এইটো স্কিপ কৰিম ইয়াত আহিলে 3 তাৰিখ কেশত এইটোৰ কাম হৈ গ'ল এমাউণ্ট ডেবিট লেজাৰত যেতিয়া কেশ একাউণ্ট বনাম তেতিয়া এমাউণ্টটো বহিব ডেবিটত আৰু অপজিট এণ্ট্ৰিৰ নাম হ'ব টু চেলছ তাৰপিছত আহিলে এই দেখা কেশ ক্ৰেডিটত এইটো এনেকা পেঞ্চিল দি মাৰ্ক কৰিম যিটোৰ কাম শেষ হৈ গ'ল এইটোক মই পেঞ্চিল দি মাৰ্ক কৰিম তো এইটো কেশ একাউণ্ট বনাই আছোঁ এই যে তলত কেশ একাউণ্ট বনাই আছোঁ তলত ঠিক এনেকৈ মাৰ্ক কৰি যাম গোটেই কেশ শেষ হ'ব তাৰপিছত আমি কেপিটেল একাউণ্ট বনাম কেপিটেল একাউণ্টটো ক'ত বহি আছে ক্ৰেডিটত তো এমাউণ্টটো বহাই দিম লেজাৰৰ ক্ৰেডিটত অপজিট এণ্ট্ৰিৰ নাম আৰু আছে নেকি কেপিটেল গোটেই কেপিটেল একেলগে শেষ কৰিম তাৰপিছত আহিব বেংক একাউণ্ট শেষ হৈ গ'ল বেংক এমাউণ্ট ডেবিটত হ'লে ডেবিটত বহাম অপজিট এণ্ট্ৰিৰ নাম বহাম এইটো হৈ গৈছে কাৰণে এইটোৰ কাৰণে হোৱা নাই এইটোৰ জাৰ্নাল এণ্ট্ৰি এইটোৰ লেজাৰ পোষ্টিং হ'ল কেশৰ বেংকৰ এতিয়াও বাকী আছে বেংকৰ ডেবিটত বহিব 20,000 টকা আৰু অপজিট এণ্ট্ৰিৰ নাম হ'ব বাই টু কেশ এতিয়া আহিলে বেংকৰ কাম শেষ হৈ গ'ল কেশটো কৰি লৈছোঁ আগতে এতিয়া আহিব পাৰ্চেজ একাউণ্টৰ ডেবিট ছাইডত আহিব 5,000 টকা না 6,000 টকা এইটো 5,000 টকা লিখি দিম আৰু অপজিট এণ্ট্ৰিৰ নাম হৈ যাব টু বেংক তো হৈ গ'ল ইমানখিনি এতিয়া বেংকটো হৈ গৈছিল আগতে যেতিয়া এটা ধৰিম এইটোৰ একেবাৰে বংশ উদ্ধাৰ কৰি দিম চেছ কাম যেতিয়া এটা কৰি চাফা কৰি আহিম ওপৰৰ পৰা বুজি পাইছা এতিয়া ৰাম একাউণ্ট বনাম ফাৰ্নিচাৰ একাউণ্ট বনাম নাই চেলছ একাউণ্ট হোৱা নাই এতিয়া লিখিম চেলছ একাউণ্ট কেশ কৰি লৈছোঁ পাৰ্চেজ কৰি লৈছোঁ পাৰ্চেজৰ গোটেইকেইটা পাৰ্চেজ ইয়াত আহি যাব যেতিয়া যি একাউণ্ট ধৰিম তাৰ একেবাৰে বংশ চাফা কৰি চব গোটেইকেইটা এক জেগাত জমা হ'ব এনেকা কৰি ওপৰৰ পৰা চাফা কৰি আহিম কেশ কৰি লৈছোঁ কেপিটেল কৰি লৈছোঁ বেংক কৰি লৈছোঁ পাৰ্চেজ কৰি লৈছোঁ যিমান পাৰ্চেজ আছে গোটেইকেইটা এই পাৰ্চেজ একাউণ্টত যিমান পাৰ্চেজ জাৰ্নালত আছে ইমান লেজাৰত পোষ্টিং কৰি দিম হৈ গ'ল তাৰপিছত আহিলে বেংক একাউণ্ট বেংক বনালোঁ এনেকা ওপৰৰ পৰা টিক মাৰা আনটিক যিবিলাক আছে এইবিলাকক ধৰিম কেশ আছে হৈ গ'ল গোটেইকেইটা কেশ এক জেগাত লৈ আহিলোঁ তাৰপিছত আনটিক ওপৰৰ পৰা কোনটো আছে কেপিটেল গোটেইকেইটা কেপিটেল একে জেগাত লৈ আহিম ঠিক আছে
এতিয়া বেংক একাউণ্ট বনালোঁ, গোটেইকেইটা বেংকৰ এমাউণ্ট ডেবিটত নহ'লে ক্ৰেডিটত বহালোঁ, আহি গ'ল। এমাউণ্ট ডেবিটত হ'লে এমাউণ্ট ডেবিটত, অপজিট এণ্ট্ৰিৰ নাম। বেংকৰ এমাউণ্ট ক্ৰেডিটত হ'লে বেংকৰ এমাউণ্ট ক্ৰেডিটত, লেজাৰৰ ক্ৰেডিটত বহালোঁ, অপজিট এণ্ট্ৰিৰ নাম। তাৰপিছত হৈ গ'ল চাৰা গোটেইকেইটা বেংকৰ এমাউণ্ট আহি গ'ল, চব গোটেইকেইটাত টিক মাৰি দিলোঁ পেঞ্চিল দি। এতিয়া আনটিক কোনটো থাকিলে, টিক নকৰা কোনটো থাকিলে, পাৰ্চেজ। এতিয়া আমি পাৰ্চেজ একাউণ্ট বনালোঁ, পাৰ্চেজ ডেবিটত, এমাউণ্ট ডেবিটত, অপজিট এণ্ট্ৰিৰ নাম কি হ'ল, বেংক। ঠিক এনেকা ফাৰ্নিচাৰ হৈ গ'ল। ইয়াৰ পিছত আমি বনাম চেলছ একাউণ্ট, চেলছ ক্ৰেডিটত, এমাউণ্ট ক্ৰেডিটত, অপজিট এণ্ট্ৰিৰ নাম কেছ, বাই কেছ। ঠিক আছে। তাৰপিছত ফাৰ্নিচাৰ একাউণ্ট, ফাৰ্নিচাৰ একাউণ্ট ডেবিটত, এমাউণ্ট ডেবিটত, অপজিট এণ্ট্ৰিৰ নাম কেছ। তো গোটেইকেইটা ফাৰ্নিচাৰ আৰু থাকিলে আহি যাব, যিটো ধৰিম সেইটোৰ বংশ উদ্ধাৰ কৰি দিম, চেছ কাম। তাৰপিছত ৰাম আহিলে, ৰাম একাউণ্ট বনালোঁ, ডেবিটত এমাউণ্ট, ৰামৰ লেজাৰত গৈও ডেবিটত বহিব, বুজি পাইছা। তাৰপিছত টু চেলছ বুলি লিখি দিম, আৰু চেলছটো আগত বনাই লৈছোঁ, চেলছটো আহি যাব, ইয়াতে টিক মাৰা থাকিব পেঞ্চিল দি। পাৰ্চেজো আহি গ'ল। এতিয়া আহিব চামা। এইকাৰণে টিক কৰিব লাগে, টিক কৰাও লেজাৰৰ এটা পাৰ্ট। টিক নকৰিলে কোনটো লিখিছা কোনটো নিলিখিছা এইটো বুজি নাপাবা। এইকাৰণে টিক কৰা হ'ল লেজাৰ পষ্টিঙৰ এটা পাৰ্ট, মনত ৰাখিবা। যেতিয়া তুমি প্ৰেক্টিকেল একাউণ্টিঙত যাবা তেতিয়া দেখিবা টিক কৰিলে কিমান সুবিধা হয় আৰু টিক নকৰিলে কি হয়, এদিন টেষ্ট কৰি চাই ল'বা। তো টিক কৰাটো কোৱা নাই কেতিয়াও ক'ত, এইটো মই প্ৰেক্টিকেল কৰ্ণাৰৰ পৰা কৈ আছোঁ, প্ৰেক্টিকেল কৰিছোঁ কাৰণে বুজাই দি আছোঁ। আমাৰ কোনো ষ্টাফ আহিলে কেতিয়াবা আমি শিকাই দিওঁ যে এইটো ঠিক কৰিব লাগে, এনেকুৱা কৰা এনেকুৱা কৰা। তো একদিনে লেজাৰ পষ্টিং শিকা হৈ যায় তাৰ। তো যি নহওক ঠিক কৰাটো লেজাৰ পষ্টিঙৰ এটা পাৰ্ট। আৰু 2 নম্বৰ কথা হ'ল, যিটো ধৰিম সেইটোৰ গোটেইকেইটা বংশ উদ্ধাৰ কৰি দিম। কেছ ধৰিছোঁ, কেছৰ বংশ উদ্ধাৰ কৰি দিম, গোটেইকেইটা কেছ একে জেগাত আহিব। কেছ ডেবিটত হ'লে ডেবিটত বহাম, অপজিট এণ্ট্ৰিৰ নাম বহাম। কেছ ক্ৰেডিটত হ'লে ক্ৰেডিটত বহাম, অপজিট এণ্ট্ৰিৰ নাম বহাম, হৈ গ'ল। আৰু যিটো ধৰিম এইটো ক্লিয়াৰ কৰি আহিম। তাৰপিছত ওপৰৰ পৰা আনটিক কৰা আছে, আণ্টি নহয়, আণ্টি নহয়, আনটিক, আণ্টিক দিয়া নহয়, আণ্টিক এই বস্তুটো দিয়া আহাচোন, এই আণ্টি নহয়, আন টিক। মাৰ্ক কৰাটো কয় ঠিক কৰা, ঠিক আছে। তো ঠিক কৰা নাই যিটো, এইটোক ধৰিম। ধৰি এতিয়া কেপিটেল কৰা নাই, মাৰ্ক কৰা নাই, কেপিটেল একাউণ্ট বনাই লোৱা। যেতিয়া কেপিটেল ধৰিম তাৰ গোটেইকেইটা কেপিটেল ক'ত ক'ত আছে আনি কিনি বহাই দিম। কেপিটেল ক্ৰেডিটত, এমাউণ্টটো ক্ৰেডিটত, অপজিট এণ্ট্ৰিৰ নাম বাই কেছ। ৰাইট ছাইডত হ'লে বাই আৰু লেফ্ট ছাইডত হ'লে টু। এইটো আৰু ক'ব নালাগে, লেজাৰৰ লেফ্ট ছাইডত টু, ডেবিট ছাইডত টু আৰু ক্ৰেডিট ছাইডত বাই। और एमाउंट टू डेबिटत जितु एकाउंट बनाई आसो हेतुर एमाउंट यदि डेबिटत है एमाउंट क्रेडिटत हले एमाउंट क्रेडिटत अपोजिट एंट्रिर नाम एमाउंट डेबिटत हले डेबिटत अपोजिट एंट्रिर नाम एनेका जितु धरिम এই ক্যাপিটাল এতিয়া চোৱা তুমি যিমান ক্যাপিটাল একাউণ্ট আছে গোটেই জাৰ্নালত এক জায়গায় জমা কৰি দিম ঠিক আছে ঠিক এনেকা এইটোতে এক্সাম্পল দুটা এক্সাম্পল এটা এক্সাম্পল দি বুজালো এটা ভাত টিপি কিনি চালো আমার হৈ গ'ল এইটো বুজি পালো এতিয়া কেশৰ দেখা কত কত আছে কেশত আছে ক্ৰেডিট সাইডত আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা সাতটা আছে আর ডেবিটত হল দুইটা 7 আর 2 9টা তার মানে ইয়াতে ক্যাশ জার্নালত আছে জার্নালত ইবিলাক আছে প্রথমতে ক্যাশ অ্যাকাউন্ট গুটেইকেইটা বনাই লোৱা
কেছ ডেবিটত হ'লে ডেবিটত এমাউণ্ট ডেবিটত অপজিট এণ্ট্ৰিৰ নাম, কেছ ক্ৰেডিটত হ'লে এমাউণ্ট ক্ৰেডিটত অপজিট এণ্ট্ৰিৰ নাম। গোটেইকেইটা কৰিবা, কেছত টিক মাৰিবা পেঞ্চিল দি, হৈ গ'ল আমাৰ কেছৰ কাম। এই দেখা কেছ একাউণ্ট বহাই দিলোঁ, কেছ একাউণ্ট বনাই দিলোঁ, হৈ গ'ল। ঠিক এনেকৈ তাৰপিছত বনাম কেপিটেল একাউণ্ট। কেপিটেল একাউণ্ট ক্ৰেডিটত অপজিট এণ্ট্ৰিৰ নাম বাই কেছ। তাৰপিছত আহিব বেংক একাউণ্ট, আনটিক কৰা আছে, টিক কৰা নাই, এইটোক কয় আনটিক। ঠিক আছে, আন্টি নহয় কিন্তু বাৰ কৈ আছোঁ, আন্টি বেয়া পাব। আচ্ছা, এতিয়া হ'ল বেংক একাউণ্ট। ঠিক আছে, বেংক একাউণ্ট বনালোঁ, বেংক ডেবিটত হ'লে এমাউণ্ট ডেবিট অপজিট এণ্ট্ৰিৰ নাম, বেংক ক্ৰেডিটত হ'লে ক্ৰেডিটত হ'ব এমাউণ্ট ক্ৰেডিট অপজিট এণ্ট্ৰিৰ নাম, লেফ্ট ছাইডত হ'লে টু, ৰাইট ছাইডত হ'লে বাই, হৈ গ'ল। খালি এইখিনি মনত ৰাখিবা, জাৰ্নালত যদি ডেবিটত থাকে এমাউণ্টটো ডেবিটত বহিব, অপজিট এণ্ট্ৰিৰ নাম হ'ব, 1 নম্বৰ কথা। যিটোৰ কাম হৈ গ'ল এইটো মাৰ্ক কৰি দিবা। কিহৰ কাম কৰি আছোঁ আমি? বেংকৰ, তো এইটো মাৰ্ক কৰি দিবা, বছ এইখিনি কথা। তো বেংকত আহিলে 4টা এণ্ট্ৰি। তাৰপিছত পাৰ্চেজ একাউণ্ট বনোৱা, আনটিক কৰা, ওপৰৰ পৰা একেবাৰে টিক কৰি 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 আহিবা, যাতে কোনো এণ্ট্ৰি লেপছ নহয়, কোনো এণ্ট্ৰি আমি ভুলি নাযাওঁ, পাহৰি নাযাওঁ, খেলি মেলি নালাগে, এইকাৰণে ওপৰৰ পৰা কৰি আহিলোঁ। মই এইটো প্ৰেক্টিকেল কৰ্ণাৰৰ পৰা শিকাই আছোঁ দেই। তো হৈ গ'ল পাৰ্চেজ একাউণ্ট। পাৰ্চেজ ডেবিটত হ'লে এমাউণ্টটো ডেবিটত অপজিট এণ্ট্ৰিৰ নাম, পাৰ্চেজ ক্ৰেডিটত হ'লে এমাউণ্টটো ক্ৰেডিটত বহালোহেঁতেন, অপজিট এণ্ট্ৰিৰ নাম, বাদ দিয়া এইবিলাক। যিটো খালি মনত ৰাখিবা, জাৰ্নালৰ ডেবিটত হ'লে লেজাৰৰো ডেবিটত বহিব এমাউণ্টটো, আৰু অপজিট এণ্ট্ৰিৰ নাম হ'ব। যিকোনো বস্তু, চেলছ ক্ৰেডিটত আছে, জাৰ্নালত ক্ৰেডিটত আছে, এইকাৰণে এমাউণ্টটো ক্ৰেডিটত বহিব, অপজিট এণ্ট্ৰিৰ নাম। ঠিক এনেকৈ ফাৰ্নিচাৰ আছে ডেবিটত। তো চেলছটো শেষ কৰি দিলোঁ, যিমানটা চেলছ আছে আমাৰ জাৰ্নালত গোটেইকেইটা শেষ কৰি দিম। তাৰপিছত আহিম ফাৰ্নিচাৰ। এতিয়া ওপৰৰ পৰা আহা, ফাৰ্নিচাৰটো থাকি গ'ল আনটিক, এক ছাইডৰ পৰা ক্লিয়াৰ কৰি আহা। তো ফাৰ্নিচাৰ বনালোঁ, ফাৰ্নিচাৰ বনোৱাৰ পিছত ফাৰ্নিচাৰ ডেবিট, এমাউণ্টটো ডেবিট, অপজিট এণ্ট্ৰিৰ নাম, ঠিক আছে। ঠিক এনেকুৱা কৰি 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 আমি গোটেইকেইটা লেজাৰ বনাই লওঁ। এই দেখা লেজাৰ একাউণ্ট, গোটেইকেইটা লেজাৰ বনাই ল'লোঁ। ঠিক আছে, এতিয়া আমি কি কৰিম, এইটোক বেলেঞ্চিং কৰিম। এই দেখা বেলেঞ্চিং কেনেকুৱা কৰে এইটো চাই লোৱা তোমালোকে। এতিয়া কেছত 2টা আইটেম আছে, আৰু ক্ৰেডিট ছাইডত 4টা CD, এই যেটো বাই বেলেঞ্চ CD, এইটো পিছত আহিছে, এই ৱাৰ্ডটো পিছত আহিছে। এতিয়া আমি প্ৰথম যিখিনি বহাই দিলোঁ, আমি ৰাফত কি কৰিম, ডেবিট ছাইড এড কৰি কিনি লিখিম, আৰু ক্ৰেডিট ছাইড টোটেল কিমান হ'ল এইটো লিখি দিম, হ'ল। এতিয়া ডাঙৰ ছাইডটো, যিটো ডাঙৰ হৈছে এমাউণ্টটো, ডেবিট ছাইড হওক ক্ৰেডিট ছাইড হওক, এইটো 2 ছাইডত বহাই দিম। কি কৰিম, 2 ছাইডত বহাই দিম, হ'ল। তাৰপিছত আমি ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি, যিটো হ'ব সৰু ছাইড মাইনাছ কৰি যি এমাউণ্টটো হ'ব এইটো আমি লিখি দিম বাই বেলেঞ্চ CD, বা টু বেলেঞ্চ CDও হ'ব পাৰে। এইটো ছাইডৰ মানে এই কেছ একাউণ্টৰ ডেবিট ছাইডটো ডাঙৰ হৈছে, তো ডাঙৰ ছাইডটো 2 ছাইডত বহাই দিলোঁ, হৈ গ'ল। তাৰমানে ক্ৰেডিট ছাইডৰ, কেছৰ ক্ৰেডিট ছাইডটো কম হৈছিলে, টোটেল এমাউণ্টটো কিমান আছিলে, টোটেল এমাউণ্টৰ পৰা ডাঙৰৰ পৰা টোটেল ক্ৰেডিট ছাইডটো মাইনাছ কৰি দিয়া, তেতিয়া ওলাব CD মানে কেৰি ডাউন বা কেৰি ফৰৱাৰ্ড বুলিও কয়। CD কেৰি ফৰৱাৰ্ড, মানে এইটো ছাইডত কম হৈছে, এইকাৰণে এই জেগাটো মাটি দি ভৰাই দিলোঁ। ঠিক আছে, এইটোত গাড্ডা হৈছে, এইটোত মাটি দি ভৰাই দিলোঁ, তো এইটো হ'ল CD। তাৰ উল্টা ছাইডত হ'ব BD। আজি 30 তাৰিখ ধৰা, 30 তাৰিখ বা 31 তাৰিখ মাহৰ শেষ, তো 1 দিন পিছত এইটো জানুৱাৰী হ'ব।
আৰু এইটো যদি ছানডে হয় বা নেশ্যনেল হলিডে হয়, অফিচ বন্ধ থাকে, তেনেহ'লে এদিন পিছত হ'ব বিডিটো। বুজি পাইছা? ধৰা 19 তাৰিখ আমাৰ লাষ্ট CD কৰি আছোঁ আমি 19 তাৰিখ। 19 তাৰিখ যদি CD কৰোঁ, তাৰ 20 তাৰিখ হ'ব তোমাৰ বিডি। এদিন পিছত হ'ব মোটামুটি, ছেইম ডেটত নহ'ব। আৰু যদি এইটো ছানডে হয়, শনিবাৰে কৰিলোঁ আমি CD, তেনে ৰবি সোমবাৰ মানে 21 তাৰিখ হ'লহেঁতেন বিডি। এদিন ৰবিবাৰ ছানডে বা নেশ্যনেল হলিডে হ'লে এইটো নেশ্যনেল হলিডে বাদ দি কিনি, অফিচ বন্ধ বাদ দি কিনি আমি যেদিনা হ'ব এদিনত বিডি লিখি দিম। আচ্ছা, এইটো পিছত পাবা, আৰু প্ৰব্লেম আছে। আচ্ছা, এইটোত কি হ'ল? এইটোত অকল ক্ৰেডিট ছাইডত বস্তু আছে। কিমান আছে? 50,000 টকা। ঠিক আছে, 50,000 টকা। তেনেহ'লে এইটোৰ ডেবিটত একো নাছিলে, অকল এটা আছিলে 50,000। তো ডাঙৰ কোনটো হ'ল? ক্ৰেডিট ছাইড। তো দুই ছাইডত আমি লিখি এইটো বেলেঞ্চিং কৰিব লাগে। এইটো ছাইডত 50,000, এইটো ছাইডত 50,000 লিখি দিলোঁ, হৈ গ'ল। এতিয়া কোন ছাইডত কম আছে? পাল্লাৰ কোন ছাইডত কম আছে? ডেবিট ছাইডত। এইটো লিখি দিলোঁ CD, তাৰ উল্টা ছাইডত লিখি দিলোঁ বিডি। এদিন পিছত 19 তাৰিখৰ পিছত ইয়াতে আমি, আৰু গোটেইকেইটা CD একে ডেটত হ'ব, গোটেইকেইটা বিডি একে ডেটত হ'ব, মনত ৰাখিবা। তো এইটো হ'ল CD লিখিলোঁ 5,000, আর ইয়াতে আমি বিডি লিখি দিলোঁ 5,000, 50,000 হৈ গ'ল। বিডি উল্টা ছাইডত হ'ব। বেংক একাউণ্টত আমি দেখিলোঁ টোটেল ডেবিট সাইড কৰি কিনে 21,000 হ'ল, আর ক্রেডিট সাইডত অকল আছে 6,000 না 5,000? 5,000 আছে। আর এইটো সাইডত হ'ল 21,000। 21,000-ৰ পৰা 5,000 বাদ দিলে কিমান হ'ব? CD হ'ব 16,000। এটার উল্টা সাইডত আনি বহাই দিলোঁ। যেদিন CD হ'ব, গোটেইকেইটা লেজাৰ একে ডেটে বন্ধ হয়, বেলেন্সিং কৰা হয়। সেইকাৰণে ইয়াতে 18 তাৰিখ জানুৱাৰীৰ 19 তাৰিখ হ'ব, আৰু এইটো হ'ব 20 তাৰিখ। ঠিক আছে? আচ্ছা, তাৰপিছত সেলস একাউণ্টতো এনেকুৱা হ'ব। ডেবিট সাইড টোটেল কৰি কিমান হ'ল? 9,000 টকা। আর ক্রেডিট সাইডত কি আছে? একো নাই। তেনেহ'লে ডাঙৰ কোনটো হ'ল? 0 নে 9,000? 9,000টো 9,000 দুই সাইডত লিখি দিলোঁ। এইটো 9,000 টকা CD হ'ল, পাল্লা বরাবর হৈ গ'ল। আমি জুখি ল'লোঁ এই একাউণ্টটো। তেনেহ'লে ইয়াত হৈছে CD, তাৰ উল্টা সাইডত হ'ব বিডি, এদিন পিছত 20 তাৰিখত হৈ গ'ল। এনেকা কৰি কৰি আমি গোটেইকেইটা একাউণ্ট কেনেকা কৰে বেলেন্সিং, দুটা সাইড এড কৰি ৰাফত লেখা হৈ গ'ল। 1 নম্বৰ পইণ্ট। ডাঙৰটো দুই সাইডত লেখা, সমান কৰি দিয়া, দুটা টান দি সমান কৰি দিয়া। তাৰপিছত ডাঙৰ এমাউণ্টৰ পৰা সৰু এমাউণ্টটো মাইনাছ কৰি কিনি যি সাইডত কম আছে সৰু এমাউণ্ট, যি সাইডত ডাঙৰৰ পৰা সৰু এমাউণ্টটো মাইনাছ কৰি যি সাইডত কম আছিলে সেইটো সাইডত CDটো ভৰাই দিম, মানে মাটি দি কিনি গাড্ডাটো ভৰাই দিম। এইটোৰ নাম হ'ল CD। হৈছেনে নাই? বুজি পাইছানে নাই? আচ্ছা, মনত ৰাখিবা লেজাৰ পোষ্টিঙত কেনেকা হয় আৰু লেজাৰ বেলেন্সিঙত কেনেকা কৰা হয়। লেজাৰ বেলেন্সিঙত চিম্পল কথা হ'ল দুই সাইড এড কৰি ল'ম এটা একাউণ্টৰ, ডাঙৰটো দুই সাইডত লিখি দিম, আৰু ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি কিনে CDটো সৰু সাইডত বহাই দিম, আৰু ঠিক উল্টা সাইডত বিডি লিখি দিম। বিডি মানে ওপেনিং ব্যালেন্স, নেক্সট পিরিয়ডর ওপেনিং ব্যালেন্স। এই পিরিয়ডর তো ক্লোজিং ব্যালেন্স লিখি দিল, নেক্সট পিরিয়ডর ওপেনিং ব্যালেন্স হল বিডি। আচ্ছা, ব্রড ডাউন বুলি কয়। আচ্ছা, এতিয়া হ'ল এইটো একাউণ্টৰ কি একাউণ্ট বনাই আছোঁ? শৰ্মা একাউণ্ট।
তো শৰ্মা একাউণ্টৰ দুই চাইড এড কৰা 4,000 4,000 ডাঙৰ আছে আৰু ক্ৰেডিট চাইডত কিমান আছে 2,200 আৰু 527 2,700 তো 4,000টো দুই চাইডত লিখি দিলোঁ আৰু 2,700টো মাইনাছ কৰি দিলোঁ 13,000টো এইটো গাড্ডা হ'ল এই চাইডত তো এইটো 1,300 টকা লিখি দিলোঁ CD উল্টা চাইডত লিখি দিলোঁ BD ঠিক আছে এনেকা কৰি কৰি এইটো তোমাক লেজাৰ পোষ্টিং শিকাই দিলোঁ লেজাৰ বেলেন্সিং কেনেকা কৰে এইটো শিকাই দিলোঁ তাৰপিছত আহিলে তোমাৰ ট্ৰায়েল বেলেন্স বনাব লাগে ঠিক আছে যিমান আমি BD লিখিছোঁ যিমানটা একাউণ্ট লিখিছোঁ যিমানটাৰ BD ডেবিটত এইবিলাকৰ এমাউণ্ট বহি যাব ট্ৰায়েলৰ ডেবিটত যিমান লেজাৰৰ BD ক্ৰেডিটত এমাউণ্টটো লিখি দিম ক্ৰেডিটত দুই চাইড যদি মিলি যায় তেনেহ'লে হৈ গ'ল লেজাৰ পোষ্টিং আমাৰ কাৰেক্ট আছে জাৰ্নাল এতিয়ালৈকে যিমান কৰিছোঁ কাৰেক্ট আছে ঠিক আছে এইটো দুইটা চাইডত হৈছে 57,800 57,800 দুই চাইড মিলি গ'ল এইটো হ'ল ট্ৰায়েল বেলেন্স লেজাৰত কৰিলোঁ বেলেন্স আর এইটো হ'ল ট্ৰায়েল বেলেন্স গাড়ী ঠিক কৰাৰ পিছত এই যে ৰিপেয়াৰিং কৰে গাড়ী ৰিপেয়াৰিং সিহঁতে কি কৰে গাড়ীটো ঠিক কৰি ৰিপেয়াৰিং মানে ট্ৰায়েলত লৈ যায় ট্ৰায়েলত মানে ৰাস্তাত লৈ যায় এইটো ঠিক আছে নে নাই এই মেকানিক্সবিলাকে এইটো কয় ট্ৰায়েল মাৰে গাড়ীটো ট্ৰায়েল কৰি চাওচোন ঠিক হৈছে নে নাই ঠিক হ'লেতো ঠিকে আছে যোনে ৰিপেয়াৰিং কৰাবলৈ দিছিলে তাক গতাই দিব আৰু যদি আৰু কিবা কিবি ডিফেক্ট থাকে তেনেহ'লে চেক কৰিব ঠিক এনেকা ট্ৰায়েল বেলেন্সটো একাউণ্টছ বনালোঁ এইটোতো আৰু চাকা নাই আৰু ড্ৰাইভিং কৰিব নোৱাৰোঁ কপিৰ মাজত আমি দেখিম এইটো হ'ল ট্ৰায়েল বেলেন্স আৰু বেলেন্স কোনটো বেলেন্স হ'ল লেজাৰৰ এই যে বিডিবিলাক হ'ল বেলেন্স এই একাউণ্টৰ বেলেন্স কিমান থাকিলে দেখা CD আৰু BD এইবিলাক হ'ল এই একাউণ্টৰ বেলেন্সটো ওলাল 1,000 টকা ঠিক আছে এইটোৰ বেলেন্স ওলাল 1,000 টকা এইটোৰ বেলেন্স ওলাল 1,000 টকা আচ্ছা এইটোৰ ওলাল 500 টকা এইটোৰ বেলেন্স ওলাল 500 টকা এইটোৰ বেলেন্স 1,000 টকা এইটোৰ বেলেন্স ওলাল 1,300 টকা ঠিক আছে এইটোৰ বেলেন্স ওলাল 1,500 টকা এইবিলাকক বেলেন্স কয় তো ট্ৰায়েল বেলেন্স এই গাড়ীৰ লগত মানে হেৰি কৰা না কম্পেয়াৰ কৰা মেকানিক্সে গাড়ী ঠিক কৰাৰ পিছত ৰাস্তাত লৈ ওলাই ঠিক আছে নে নাই ভালকৈ চাই লওঁচোন স্পীড বঢ়াও স্পীড কমাও ব্ৰেক ঠিক আছে নেকি এইবিলাক চব চাই তো ঠিক এনেকা এইটো হ'ল ট্ৰায়েল বেলেন্স সেইটো হ'ল কাৰ ট্ৰায়েল বুজি পাইছা গাড়ী ট্ৰায়েল কৰা আৰু এইটো হ'ল লেজাৰ বেলেন্স আমি লেজাৰৰ ট্ৰায়েল কৰি চাওঁ এইটোৰ নাম হ'ল ট্ৰায়েল বেলেন্স ঠিকে আছে আৰু কেনেকৈ বনায় ট্ৰায়েল বেলেন্স আমি লেজাৰৰ বেলেন্সবিলাক যদি দেখোঁ ডেবিটত আছে তেনেহ'লে BDটো ডেবিটত আছে তেনেহ'লে BD এমাউণ্টটো লৈ গৈ তাতে বহাই দিম ট্ৰায়েলৰ ডেবিটত আৰু ট্ৰায়েল বেলেন্সৰ ডেবিট চাইড ক্ৰেডিট চাইড কেনেকৈ লেখা দেখা এই দেখা এইটো হ'ল ডেবিট আৰু এইটো হ'ল ক্ৰেডিট আৰু লেজাৰ ফলিঅ' মানে লেজাৰৰ কিমান নম্বৰ পেজৰ পৰা আহিছে বস্তুটো আমাৰতো ইয়াতে পেজ চেজ নাই খাতা এইটো বেলেগ খাতা থাকে জাৰ্নালৰ খাতা বেলেগ থাকে আৰু লেজাৰৰ বহি খাতা বেলেগ থাকে কপি বেলেগ থাকে ঠিক আছে তেনেহ'লে আমি গম পালোঁ ট্ৰায়েল বেলেন্স কি যিমান BD ডেবিটত আছে গোটেইকেইটা ডেবিটত বহিব গোটেইকেইটা মানে ট্ৰায়েল বেলেন্সৰ ক্ৰেডিটত থাকিলে ক্ৰেডিটত বহাই দিলোঁ হৈ গ'ল
এইটোত একো নাই, ট্ৰায়েল বেলেঞ্চতো একো নাই, লেজাৰ বেলেঞ্চিঙো ইমান প্ৰব্লেম নহয়, দুই চাইড এড কৰি দিয়া, যিমান পষ্টিং কৰাৰ কৰি ল'লোঁ, তাৰপিছত আমি দুই চাইড এড কৰি দুই চাইড ডেবিট চাইড ইমান ক্ৰেডিট চাইড ইমান ৰাফত লিখি দিলোঁ। এতিয়া ডাঙৰটো লিখি দিলোঁ দুই চাইডত বেলেঞ্চিং কৰাৰ কাৰণে, সমান কৰাৰ কাৰণে। তাৰপিছত কি কৰিলোঁ, আমি ডেবিটৰ পৰা ধৰা ডেবিট চাইড আছে বেছি, ক্ৰেডিট চাইড আছে কম, তেনেহ'লে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি যি চাইডত কম আছে, সেই চাইডত গাড্ডা আছে মনত ৰাখিবা, সেইটোত লিখিম আমি CD। হৈ গ'ল। আৰু লেজাৰ পোষ্টিং কৰাৰ টাইমত দুটা কথা মনত ৰাখিব লাগিব। জাৰ্নালত যদি এটা বস্তু ডেবিটত থাকে, সেইটো ডেবিটতে বহিব আৰু অপজিট এণ্ট্ৰিৰ নাম হ'ব। বছ এইখিনি। এটা বস্তু ক্ৰেডিটত আছে, এমাউণ্টটো গৈ ক্ৰেডিটত বহিব লেজাৰ কৰাৰ টাইমত, আৰু অপজিট এণ্ট্ৰিৰ নাম হ'ব। হৈ গ'ল। আর লেফট সাইডত লিখিব লাগে 2 আর রাইট সাইডত বাই। এইটো নিয়ম চলি আছে 2 আর বাই লেখার, এটার কোনো ফর্মুলাও নাই চর্মুলাও নাই, এইটো কয় কনভেনশন বুলি কয়, এনেকা কৰিব লাগে কৈ দিছে। 2 আর বাই, 2 দি আমি গম পাওঁ এইটো ডেবিটৰ আইটেম, আর বাই দি ইয়াতে 2 আর বাই লিখিব লাগে, নহ'লে মই যদি বেলেগ কথা খুব কনফিউজ হৈ যাব। লেজাৰৰ 2 হ'লে ডেবিট সাইড, বাই হলো ক্রেডিট সাইড, বাই হল ক্রেডিট সাইড। ঠিক আছে, এইটো লিখিব লাগে। আর আসল কথাটো হ'ল কি, এটা বস্তুৰ আমি লেজাৰ পোষ্টিং কৰি আছোঁ, সেই বস্তুটো ডেবিটত, জাৰ্নালত যদি ডেবিটত হয়, এমাউণ্টটো ডেবিটত গৈ বহিব লেজাৰত, আৰু অপজিট এণ্ট্ৰিৰ নাম হ'ব। ক্ৰেডিটত থাকিলে বস্তুটো ক্ৰেডিটত বহিব, অপজিট এণ্ট্ৰিৰ নাম হ'ব। এইখিনি জানিলে হ'ল। এইখিনি হ'ল লেজাৰ পোষ্টিং। বেলেঞ্চিং কেনেকুৱা কৰে, আমি ৰাফত লিখিম দুই চাইডৰ এমাউণ্ট, যিমান লেজাৰ পোষ্টিং কৰাৰতো কৰি ল'লোঁ, শেষ হৈ গ'ল। তেতিয়া আমি লাষ্টত কি কৰিম, ডেবিটত টোটেল কিমান হ'ল এইটো লিখি দিলোঁ, ক্ৰেডিটত কিমান হ'ল এইটো লিখি দিলোঁ ৰাফত এটা পেজ লৈ। এতিয়া ডাঙৰটো দুই চাইডত বহাই দিম, বেলেঞ্চ হৈ গ'ল। পাল্লাৰ যে দুই চাইড থাকে, আর কি কৰিম, ডাঙৰৰ পৰা সৰুটোক মাইনাছ কৰি দিম ইয়াত ৰাফত কৰি কিনি, আমি যিটো চাইডত কম হৈছে, গাড্ডা হৈছে, কম হৈছে মানে ধৰি ল'ব গাড্ডা হৈছে, এইটো চাইডত কম আছে, এইটো চাইডত বেছি আছে, তেনেহ'লে যি চাইডত কম আছে এইটো চাইডত CD লিখিম, তাৰ উল্টা চাইডত BD লিখিম, আর সিডির এদিন পিছত BD লিখিম। আর এদিন পিছত যদি সানডে হয়, তেনেহ'লে সোমবার এদিন বাদ দি কিনি BD হ'ব। আচ্ছা, আর ট্রায়াল ব্যালেন্স বনোৱাৰ কাৰণে কি হ'ব, ট্রায়াল ব্যালেন্স যিমান BD আছে গোটেইকেইটা ট্রায়াল ব্যালেন্সত যাব। এতিয়া যিবিলাক ডেবিটত BD আছে ডেবিটত যাব, যিবিলাকৰ ক্ৰেডিটত BD আছে এইবিলাক ক্ৰেডিটত যাব। হৈ গ'ল। এইকাৰণে সকলোতকৈ ইজি হ'ল লেজাৰ পোষ্টিং, বেলেঞ্চিংটোতো হ'ল ক্লাছ 5-6ৰ মেটাৰ, আৰু লেজাৰ পোষ্টিংটো হ'ল কি ক'ম, এইটো যে আমাৰ কি কয়, যিকোনো অফিচৰ পিয়নেও কৰিব পাৰে, এইটো ইজি মেটাৰ, এইটো একোৱেই নহয় লেজাৰ, কিন্তু জানিব লাগিব, টেকনিকটো জানিব লাগিব। এইটো হ'ল টেকনিক, এইটো হ'ল কনচেপ্ট, বুজাই দিলোঁ। আৰু জাৰ্নালটো তোমালোকে নিজে নিজে কৰি ল'বা, এইটো পাৰিবা, ইজি আছে। ইয়াতকৈ টান কৰাই দিছোঁ, এইটো ইজিলি কৰিব পাৰিবা, বুজি পাইছা, ইজিলি কৰিব পাৰিবা। গোটেইকেইটা মোৰ কৰোৱা আছে, তোমালোকে চালেই গম পাই যাবা, আগৰবিলাক চাবা, আগৰ ভিডিঅ'বিলাক চাই কিনি নিজে নিজে বহাই দিবা। এই হ'ল জাৰ্নালৰ পৰা লেজাৰৰ কিতাপত মানে বহীত নোটত বহাই কেনেকুৱা পোষ্টিং কৰে, তাতে কেনেকুৱা ট্ৰান্সফাৰ কৰে, পোষ্টিং মানে ট্ৰান্সফাৰ কৰে, আমি শিকি ল'লোঁ। বেলেঞ্চিং কেনেকুৱা কৰে এইটো শিকি ল'লোঁ। ট্ৰায়েল বেলেঞ্চত কেনেকুৱা বস্তুটো আছে, গোটেইকেইটা BD আহিব। ডেবিটত হ'লে ডেবিটত এমাউণ্ট বহিব, ক্ৰেডিটত হ'লে ক্ৰেডিটত বহাব, আৰু দুই চাইড মিলি গ'লে ট্ৰায়েল বেলেঞ্চটো। ঠিক আছে, আমি আজিলৈকে যিমান জাৰ্নাল কৰিছোঁ, লেজাৰ কৰিছোঁ,
গোটেইকেইটা আমাৰ ঠিক ঠাক আছে, তাৰমানে ট্ৰায়েল বেলেঞ্চ মিলি গৈছে আমাৰ। এইটো হ'ল লেজাৰৰ জাৰ্নালৰ পৰা লেজাৰ পোষ্টিঙৰ বেলেঞ্চিং কৰিলোঁ, কোন ছাইডত কম আছে বেছি আছে, CD আছে BD আছে ওলালোঁ। তাৰপিছত যিমান BD আছে গোটেইকেইটাক লৈ গৈ ট্ৰায়েলত বহাই দিলোঁ। ট্ৰায়েলত যিমান BD আছে ট্ৰায়েলত যাব, যিমান BD আছে ট্ৰায়েলত যাব। BD ডেবিটত হ'লে ডেবিটত যাব ট্ৰায়েলৰ, আর BD ক্ৰেডিটত হ'লে ক্ৰেডিটত যাব ট্ৰায়েলত। হৈ গ'ল। এইখিনিয়েই হ'ল লেজাৰ পোষ্টিং। আজি কিমানটা বস্তু শিকি ল'লা? বহুত বস্তু। জাৰ্নালটো আগত শিকাইছোঁ। লেজাৰটো হৈ গ'ল, লেজাৰ পোষ্টিংটো হৈ গ'ল, বেলেঞ্চিং কৰাও শিকি ল'লোঁ, আৰু ট্ৰায়েল বেলেঞ্চ বনোৱাটোও শিকি ল'লোঁ। এতিয়া ট্ৰায়েল বেলেঞ্চলৈকে আমি কৰি ল'লোঁ। এইটো বুক কিপিঙৰ কাম চেছ। ঠিক আছে, এইখিনি হ'ল বুক কিপিং। বুজিছানে নাই? বোপাই, থেংক ইউ ভেৰি মাছ। ভালকৈ চাবা, যদি নোৱাৰা কমেণ্টত লিখি দিবা, ছাৰ আৰু এবাৰ লাগিলে বুজাই দিম, কিন্তু তোমালোকে ক'ব লাগিব, কমেণ্টত লিখি দিবা কেনেকুৱা লাগিলে, কেনেকুৱা বুজালোঁ, ভাল লাগিলে নে বেয়া লাগিলে নে কি লাগিলে ক'বা। আর চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, তেতিয়া মোৰ নতুন ভিডিঅ' গ'লে লগে লগে তোমালোকক ন'টিফিকেশ্যন গুচি যাব যে ছাৰে নতুন ভিডিঅ' আপলোড কৰিছে। গোটেইকেইজনক নিমন্ত্ৰণ কৰি দিবা, এই ছাৰৰ নতুন ভিডিঅ' আহিছে, তহঁতে আহিবি, আমাৰ ঘৰত আহি বিহু খাবি। ঠিক আছে, বুজি পাইছানে নাই? আর ভালকৈ পঢ়িবা, 2-3 বাৰ এইটো ৰিপিট মাৰা, হৈ যাব। ৰিপিট মাৰা, আগত পঢ়া, ৰিপিট মাৰা, আগত যিখিনি কৰাইছোঁ এইখিনি ৰিপিট মাৰা, আগত পঢ়া। দেখিবা যিমান আগত যাবা ইমান ইজি লাগিব। নহ'লে এনেকুৱা খেলি মেলি লাগিব, পঢ়া শুনা হেৰি ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ কৈ মোৰতো মোটামুটি আধা 70% খালী কৰি দিছে মানুহে। আৰু এইবিলাক ধান্দাত নপৰিবা। দেখা, ফাৰ্ষ্ট ইয়াৰ ইজ দ্য বেজ ইয়াৰ, বাৰ কৈ আছোঁ। ফাৰ্ষ্ট ইয়াৰ ইজ দ্য বেজ ইয়াৰ। ইয়াতে যদি তোমাৰ খাই দিয়ে মোৰ কাম শেষ, তোমার লাইফ বরবাদ, কমার্সের লাইফ বরবাদ তোমার। মনত রাখিবা। বহুত চিন্তা কৰি মই এই কোৰ্সটো আনিছোঁ, বুজি পাইছা? বহুত চিন্তা কৰি এই কোৰ্সটো আনিছোঁ। ফাৰ্ষ্ট ইয়াৰৰ কোৰ্সটো মই 20 ঘণ্টাত 21 ঘণ্টাত কৰাই দি আছোঁ। এইটো বেলেগ কথা আছে, বুজি পাবা ডাঙৰ হ'লে বোলে ছাৰে কি কাম কৰিছে। ঠিক আছে, থেংক ইউ ভেৰি মাছ।